দৰং ওদালগুৰি সমষ্টিৰ সামগ্ৰিক তথ্য এয়া দুৰ্গাদাস বড়ো ওলাই আহিছে ভোটদান সাব্যস্ত কৰি BPFৰ প্ৰাৰ্থী দিলীপ শইকীয়া তাত যথেষ্ট শক্তিশালী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টিৰ মাধৱ ৰাজবংশী আছে কংগ্ৰেছৰ কিন্তু দুৰ্গাদাস বড়োৱে যথেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দৰং ওদালগুৰি সমষ্টিত দুৰ্গাদাস বড়োৰ ভাষ্য আহিছে মই অকণমান জনাৰ চেষ্টা কৰিম নিশ্চয় কওকচোন বাৰু কেনেধৰণে প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া মই ওদালগুৰিৰ পৰা কেইবাটাও চেণ্টাৰ মই চাই আহিছোঁ সাংঘাতিক ধৰণৰ শান্তিপূৰ্ণভাৱে নিৰ্বাচন এতিয়াও হৈ আছে যিসকল সমৰ্থক আছে ওচৰে পাজৰে তেওঁলোকো এতিয়ালৈকে কোনো ধৰণৰ সমস্যা ক্ৰিয়েট কৰা নাই দুই এটা ঠাইত অলপ ক'ৰবাত ৰুমৰ ভিতৰত কিবাৰ ভিতৰত দুই এটা ৰাজনৈতিক দলে মাতি লৈ গৈ প্ৰলোভন দিয়াৰ চেষ্টা কৰিছে বিশেষকৈ জানিব পৰা মতে কালাইগাঁও লাচিত প্ৰাথমিক বিদ্যালয় নেকি তাত কেম্পাছৰ ভিতৰতেই এটা ঘৰৰ ভিতৰত মানুহক বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁলোকক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে মই পুলিচক জনাইছোঁ ইতিমধ্যে পুলিচে তাৰ OCয়ে কৈছে যে মই তাতে গৈ আহিছোঁ এতিয়া সেইটো চলি থকা নাই গতিকে অভাৰঅল শান্তিপূৰ্ণ ইলেকশ্যন হৈছে আৰু মই ভাবোঁ যিখিনি সময় আছে সেইখিনিও যাতে শান্তিপূৰ্ণভাৱে পাৰ হয় মই সমষ্টিবাসীক বিশেষকৈ দৰং ওদালগুৰি সমষ্টি ঐতিহাসিক ক্ষণ এইটো ইয়াৰ আগতে মঙলদৈ আছিলে সেইকাৰণে ঐতিহাসিক ক্ষণ বুলি কৈছোঁ যিসকলে ভোট প্ৰদান কৰিছে তেওঁলোকো আজি ইতিহাস তৈয়াৰ কৰিছে বুৰঞ্জী তৈয়াৰ কৰিছে প্ৰথম দৰং ওদালগুৰিত তেখেতসকলে ভোট দিছে আৰু গোটেই অসমৰ ভিতৰতে এই সিটটো এটা অন্যতম সিট যিটো আধা ছিক্সিডিলৰ বাহিৰত সেইকাৰণে এই সমষ্টিটো আন এটা তাৎপৰ্যপূৰ্ণ দিশ আছে গতিকে মই আশা ৰাখিছোঁ গোটেই সমষ্টি বিশেষকৈ দৰং ওদালগুৰি সমষ্টিবাসী ৰাইজ হিন্দু মুছলিম শিখ ইছাই বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মানুহসকলে যাতে তেওঁলোকে খুব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়া যিটো তেওঁলোকে এনজয় কৰে মই তাকে আশা ৰাখিছোঁ এই দৰং ওদালগুৰি যিটো সমষ্টি এই সমষ্টিটো আচলতে তিনিগুণীয়া হ'ব এই ধৰণৰ আচলতে মানুহৰ মাজত প্ৰতিক্ৰিয়া হৈছে আপুনি কি ক'ব আচলতে গোটেই সামগ্ৰিক প্ৰেক্ষাপটত আপুনি কিন্তু প্ৰত্যাহ্বান আনিবলৈ সক্ষম হৈছে নোহোৱা নহয় গতিকে আপুনি আপোনাৰ জয় কেনেধৰণে আশা কৰিছে বা কাৰ লগত আপোনাৰ প্ৰতিদ্বন্দ্বিতা হ'ব নে মানুহে ভাবাৰ দৰে বা জনসাধাৰণে ভাবাৰ দৰে তিনিগুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে নেকি চাওক যেতিয়া এজনতকৈ অধিক প্ৰাৰ্থী হয় যিহেতু 11জন প্ৰাৰ্থী আছে এই 11জন প্ৰাৰ্থীয়ে তেওঁলোকেও অলপ ভোট পাব নোপোৱা নহয় কিন্তু প্ৰতিদ্বন্দ্বিতা মই ভাবোঁ আজিৰ দিনটোত 20 বছৰ শাসন ইয়াত কৰিছে বিজেপি দল এই 20 বছৰীয়া কাৰ্যকালত তেওঁলোকে দলটোক ভাল পাইছে বেয়া পাইছে সেইটো মই নাজানো কিন্তু একেবাৰে সমগ্ৰ মানে দৰং ওদালগুৰি সিটৰ 11টা সমষ্টিতেই বিশেষভাৱে বৰ্তমানৰ সাংসদগৰাকীক দিলীপ শইকীয়াক সাংঘাতিক ধৰণে কিবা কাৰণত বেয়া পাইছে এটা সেইকাৰণে দলৰ ভিতৰত যিটো প্ৰচণ্ড দিলীপ শইকীয়া বিৰোধী নিজৰ দল মই অন্য দল কোৱা নাই দিলীপ শইকীয়া বিৰোধী এটা চিন্তা চৰ্চা চলিছে সেই চিন্তা চৰ্চাই ক্ৰীড়া কৰিব বুলি ভাবোঁ আৰু লগতে মই এইটো কথাও জানো যে আগন্তুক দিনত আমি এই সিটটোৰ পৰা বিজয়ী হৈ যাবলৈ সক্ষম হ'ম বুলি মই ভাবিছোঁ কিমান ভোটৰ ব্যৱধানত আপুনি জয়লাভ কৰিব আমি এই মুহূৰ্তলৈকে ভোটৰ সংখ্যাটো যিহেতু আমি ক'ব নোৱাৰিম সেই হিচাপে যদি আমি চাওঁ তেনেধৰণৰ হ'লে আমি এৰাউণ্ড 1 লাখ যিটো আমি ভাবিছোঁ এৰাউণ্ড 1 লাখ ডিফাৰেঞ্চত আমি জিকিব লাগে কংগ্ৰেছ আচলতে কেই নম্বৰত থাকিব তেখেতসকলতো নম্বৰটো মই নাজানিম কিন্তু তেখেতসকল 3 নম্বৰত থাকিব এনেকুৱা অনুমান হৈছে মুছাদ্দিক ৰাইজৰ নতুন ভোটাৰক উদ্দেশ্যি কিবা ক'ব নেকি ৰাইজৰ ভোটাৰৰ অংশগ্ৰহণক লৈ কিবা ক'ব নেকি যেহেতু দৰং ওদালগুৰি সমষ্টিত 9 বজালৈকে 11% ভোটদান সাব্যস্ত হৈছে নতুন ভোটাৰৰ নতুন ৰাইজক উদ্দেশ্যি দুৰ্গাদাস বড়োৱে কিবা আহ্বান ভোটদান সাব্যস্ত কৰাক লৈ বহুত নেতা মই আচৰিত হ'লোঁ এই নিৰ্বাচনটো দিলীপৰ নামত নিশ্চিতভাৱে এটা কথা কওঁ যে আচলতে নতুন ভোটাৰক উদ্দেশ্যে আপুনি কিবা ক'ব নেকি এতিয়ালৈ যি 9 বজাৰ যি সমীক্ষা এই 11% কিন্তু ইতিমধ্যে ভোটদান প্ৰদান কৰিছে সমগ্ৰ আপোনাৰ দৰং ওদালগুৰি সমষ্টিত গতিকে নতুন ভোটাৰক উদ্দেশ্যে আপুনি কি ক'ব ভোটাৰ ৰাইজক না মই নতুন ভোটাৰসকলক কৈছোঁ আপোনালোকে হিষ্ট্ৰিকেল মোমেণ্টত যিখিনি নতুন ভোটাৰ আছে প্ৰথমবাৰ ভোট দিয়া
এটা হিষ্ট্ৰিকেল মোমেণ্টত আপোনালোকে ভোট দি আছে। ইয়াৰ আগত মঙলদৈ আছিল, দৰং ওদালগুৰি হৈছে। আৰু যি চাম যুৱ, তেওঁ সেই যুৱ চামে সকলো ক্ষেত্ৰতে তেওঁলোকে জানে যে বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা, চাকৰি বাকৰিৰ কথা, ৰাজ্যিক পৰ্যায়ৰ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমস্যাসমূহ পূৰ্বৰ যুৱকসকলতকৈ আজিৰ যুৱকসকলে যথেষ্ট জ্ঞাত। তেওঁলোক সংস্থাপনৰ কথাই বেছি চিন্তা কৰে। আৰু যিখন চৰকাৰ আছে কেন্দ্ৰত, সেই কেন্দ্ৰত চৰকাৰখনে যুৱচামৰ সংস্থাপনৰ ব্যৱস্থাটো আশাতীতভাৱে তেওঁলোকে কৰিব পাৰা নাই বুলি ভাবে। আৰু সেই ক্ষেত্ৰত সেই যুৱচামে তেওঁলোকৰ যিটো ভোট প্ৰদান কৰিব, সেই ভোট প্ৰদান কৰাৰ সময়ত যুৱচামে সেই কথাবিলাক দৃষ্টি ৰাখিব। আৰু দৰং ওদালগুৰিৰ যি চাম যুৱক যুৱতীয়ে এইবাৰ প্ৰথম ভোট দিব, মই আহ্বান জনাম যে হয়তো আপোনালোকে জন্মৰ আগৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ MP-য়ে মঙলদৈ সমষ্টি হিচাপে তেওঁলোকে পাইছে। আৰু সেই যুৱচামে দেখিছে যে MP-সকলে কি কৰিছে। মই যুৱচামক আহ্বান জনাম যে নতুন চামে সদায় নতুনত্বক স্বীকাৰ কৰে আৰু এইবাৰ যুৱচামে পৰিৱৰ্তন আনক।